কৃষ্ণ অর্পিব কেব ধর্ম এ রাম নিত্য নৈমিত্তিক জড় জাতি ধর্ম আশ্রম রজ কর্ম কৃষ্ণ অর্পিলে জানা কিউ হুয়ে মহাভাগব ধর্ম গর্ব অহংকার তেজি যিটো জনে আচৰৈ যদি ভকতি তাতে মহাদুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ জড সম্পত্তি এ রামে যদি বোলা রাজা অজ্ঞানীর ভয় জ্ঞানেকে করে অন্তর কি করৈ ভকতি হেন শংকামতি তেজিয়া শুনা উত্তৰ ঈশ্বৰ বিমুখ হুৱে যিটো নৰ ধৰে বিষ্ণু মায়া তাক এই দেহ মূৰ বোলে অজ্ঞানত পাহৰে নিজ আত্মাক কৃষ্ণ কৃষ্ণ এই গুণ সমস্ত এতিয়া কবি সিদ্ধই মহাভাগৱতৰ ধৰ্মৰ কথা নিমি ৰজা কোৱাৰ চলেৰে সমস্ত সভাসদক ক'বলৈ যত্ন কৰিছে যে কি কৈছে স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম ভূয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিখব ধৰ্ম আৰু কৈছে যে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানা সিও হুৱে মহাভাগৱত ধৰ্ম যে আমি সদায় গৃহ কৰ্ম কৰিয়েই আমি জীৱনটো আমি আগবঢ়াই আনি আছোঁ সমাপ্ত কেতিয়া হ'ব বেলেগ কথা কিন্তু আমি জীৱনটো থকালৈকে আমি গৃহ কৰ্ম আচৰণৰ জৰিয়তে পোৱা নোপোৱাৰ হিচাপতে আমি মত্ত থাকি কৰ্মখিনি কৰি গৈ আছোঁ আৰু এই কৰ্মখিনিও যদি আমি শুদ্ধ আচাৰ নীতিত কৰিব লগা এটা ব্যৱস্থা যেনেকৈ বেদে দিছে বেদৰ ধৰ্ম আচৰণ কৰি যদি দান হোম তপ জপ তীৰ্থ ব্ৰত এই সমস্তবিলাক কৰোঁ আৰু ইন্দ্ৰিয়সমূহক আমি যদি একত্ৰিত কৰি কায় মন বাক্যক এক কৰি লৈ আমি লৌকিকে হওক বৈদিকে হওক যি কৰ্মই আমি সাধন নকৰোঁ সেই কৰ্মক যদি আমি ঈশ্বৰত যদি অৰ্পণ কৰি কৰ্মটো কৰোঁ তেতিয়াহ'লে কবি সিদ্ধই কৈছে সেই কৰ্মও মহাভাগৱতৰ ধৰ্মত পৰিণত হয় যি কৰ্মই তুমি আচৰণ নকৰা কিয় সেইটোৰ ভগৱন্তই কৰ্ম ভগৱন্ততেই যদি তুমি সমাপন হোৱা ভগৱন্ততেই তুমি যদি অৰ্পণ কৰা তো ভগৱন্ততেই তুমি হোম কৰি দিয়া তেতিয়াহ'লে সেই কৰ্ম বিষয় কৰ্ম হৈ নাথাকে। আৰু তাৰ পিছতে কি হয়, আমাৰ
গৰ্ব অহংকাৰ সমস্তবিলাক আঁতৰি যাব। এইখিনিতে আৰু এটা সংশয় হয়তো নিমি ৰজাৰ মনত আহিব পাৰে বুলি এতিয়া কবি সিদ্ধে কৈছে। এতিয়া এই মহাৰজা তুমিতো ভাবিব পাৰা, যি বেদৰ আচাৰ নীতি শাস্ত্ৰ বিধি এই সমস্ত জ্ঞান মাৰ্গেৰে যদি আমি কৰ্ম কৰি ঈশ্বৰক অৰ্পণ কৰাৰ সূত্ৰে যদি আমি সুন্দৰভাৱে কৰ্ম যজ্ঞৰ জৰিয়তে যদি আমি মহাভাৰতৰ ধৰ্ম যদি আচৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে ভকতিৰ কি প্ৰয়োজন আছে? এনেকুৱা কথা হয়তো তুমি ভাবিব পাৰা। কিন্তু তাৰ তত্ত্বটো এতিয়া মই তোমাক কওঁ যে সকামীভাৱে তুমি যিয়ে কৰ্ম নিবিচাৰা কিয়, সেই কৰ্মত যিটো বিষয় লাগি থাকে, এই বিষয়ে তোমাক সকলো সময়তে ক্ৰিয়া কৰি থাকিব। আৰু সেই বিষয়ে তোমাক এটা সময়ত অহংকাৰী কৰিব, এটা সময়ত নিজেই নিজৰ পৰিচয়টো তুমি পাহৰি যাবা। তুমি কাৰ কৰ্ম কৰি আছা এইটো জ্ঞানো তোমাৰ নাইকিয়া হৈ যাব। জ্ঞান হৈ পৰিব বিষময়। কিন্তু জ্ঞানক যদি শুদ্ধ কৰিব লাগে, কৰ্মক যদি শুদ্ধ কৰিব লাগে, তেতিয়াহ'লে ভকতি আচৰণ কৰিব লাগিব। সেই ভকতিৰ জৰিয়তে তুমি কৃষ্ণৰ লগত সম্বন্ধ কৰিব পাৰা। চিন্তা কৰি চাবচোন বাৰু, আমি এতিয়া গৃহত কৰ্ম এভাগ কৰোঁ। গৃহৰ কৰ্মভাগ কৰিবৰ কাৰণে যাগ যজ্ঞ পূজা বিধি যিটো নিয়ম মতে আমি কৰ্ম কৰিবলৈ যত্ন কৰোঁ, ধন টকা পইচা অৰ্থ যি আছে সমস্তখিনি তাত খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। কিন্তু আমি কৰ্মভাগত কি কৰোঁ? পুৰোহিতজনক মাতি আনো বেদৰ কৰ্মখিনি কৰিব, সাধুজনক মাতি আনো, মেধিজনক দেউৰীজনক মাতি আনো শৰাই কৰ্মভাগ কৰিবৰ কাৰণে। তেওঁলোককে দায়িত্ব এৰি দি যি লাগে টকা পইচা ধন সম্পদ সুযোগখিনি দি আমি অশ্ৰদ্ধাশীল হৈ নিজৰ নিজৰ চিন্তাত বিষয়ত আমি মত্ত হৈ থাকোঁ। কাৰোবাক দায়িত্ব দিলোঁ, যেনেকেই নহওক আলহী অতিথিখিনি সেৱা পোছাক কৰিব লাগিব, সোধা সুধি কৰিব লাগিব, সেইখিনিকে খা খবৰ ল'লোঁ। কিন্তু প্ৰকৃতপক্ষে যিটো কৰ্মত আমি নিজৰ আত্মবুদ্ধি শুদ্ধি কৰিব লাগে এই ব্যৱস্থাটো আমাৰ নাই। অথচ এই কৰ্মখিনি কৰিবৰ কাৰণে বিষয়ৰ যজ্ঞ কৰ্মখিনি কৰিবৰ কাৰণে পুৰোহিতজনে দুদিনৰ আগৰ পৰা ব্ৰত ৰাখে, মেধি দেউৰীজনে দুদিনৰ আগৰ পৰা ব্ৰত ৰাখে। কিন্তু যি যজ্ঞ কৰিব, যাৰ ঘৰত যজ্ঞ কৰিব, তাত ব্ৰতৰ কোনো লেখযোখ নাই। আগদিনাখনো ব্ৰতৰ কথা নাই। আৰু যজ্ঞ সমাপ্ত হোৱাৰ পিছত ভকত বৈষ্ণৱক বিদায় দিয়াৰ পিছত যাৰ যেনেকুৱা খাদ্যৰ অভ্যাস মাছ মাংস আনি যেনেকেই নহওক সেই সমস্তবিলাকক আপ্যায়ন কৰি গৃহস্থই ভাবে যে আমাৰ কাম শুদ্ধ হৈ গ'ল। আৰু ডাঙৰ কথা এটা হয়, সকলো সমাজতে হয় দেই গুৰুসকল, বিশেষকৈ বিয়া বাৰু আৰু মৃতকৰ কৰ্মবিলাকত বিধিবদ্ধভাৱে সমাজৰ নীতিমতে আমাৰ বিষ্ণুৰ কৰ্মখিনি হৈ যায়। যিখিনি আমাৰ সাত্বিক ভকত তেওঁলোকে নিৰামিষ ভোজনটোকে কৰি বৈষ্ণৱ ভোজন নাম দি তেওঁলোকে গুচি যায়। তাৰপিছত গৃহস্থই কি কয় যে দূৰ দূৰণিৰ পৰা আত্মীয় নিবিতি স্বজনবিলাক আহি আছে, তেওঁলোকে ইমান দিন খালীকৈ খাই আছে, গতিকে তেওঁলোককতো এসাঁজ জুতি পুতি লগাই নোখোৱালে বেয়া পাব, আমাৰো মনটো শুদ্ধ নহ'ব। চাওক, আমাৰ মনটো শুদ্ধ কৰিবৰ কাৰণে ভকতক বিনা আহাৰত মানে কি নিৰামিষ আহাৰ মানে জুতি নলগা আহাৰ যাক আমি মনেৰে ভাবোঁ, সেই আহাৰটো খুৱাই পঠাই দিওঁ। আৰু ভকত যোৱাৰ পিছত পৰিয়ালে বিষয় সম্বন্ধীয় লোকসকলে আগুৰি মদে মাংসই যাৰ যেনেকুৱা যি ব্যৱস্থা যাৰ গৃহত যিটো চলে দেই, সেই অনুসাৰে আমি কৰ্মখিনি কৰোঁ। গতিকে এই কৰ্মটোৱে আমাৰ উন্নতি সাধন কৰিব পাৰিবনে? গতিকে এই কাৰণে কৈছোঁ, আমি কাৰো নাম মেনশ্যন কৰি কৰা নাই। গতিকে দুখাদুখ কিন্তু হ'ব দেই গুৰুসকল, কওঁতে কিবা নহয় কিবা এটা ওলাই যায়। গতিকে আপোনালোকে যদি সেই দুখবিলাক যদি নিবাৰণ নকৰে, মোচন নকৰে, আমাৰ কিন্তু ৰক্ষা নাই। যি কি নহওক এনেকুৱা ব্যৱস্থাৰ মাজেৰে আমি যজ্ঞ কৰি আছোঁ। কিন্তু নৱসিদ্ধই কৈ আছে, কবি সিদ্ধই কৈ আছে, তুমি যিয়ে নকৰা কিয় সেই যদি ঈশ্বৰক সম্বন্ধ কৰি যদি ঈশ্বৰক সমাপ্তি কৰা, এয়া ভাগৱতৰ ধৰ্ম হৈ যায়। চিন্তা কৰি চাওক,
ব্যাধে যদি মাংস বিক্ৰী কৰিও মানে পশু বধ কৰিও জীৱ বধ কৰিও যদি তেওঁ ঈশ্বৰক পায় তেওঁ কি ধাৰণা লৈ কি ভক্তি লৈ তেওঁ ঈশ্বৰক পাব এই কৰ্মটোৰ কথাটো আমি চাব লাগিব কিন্তু আমি ব্যাধো নহয় গতিকে আমি কিয় নাপাম ব্যাধেই যদি ভগৱন্তক পায় আমি কিয় নাপাম এই কথাখিনি আমি নিশ্চয় উপলব্ধি কৰিব লাগিব বাৰু যি কি নহওক আহক ইয়াৰ পিছত আৰু মহাভাগৱতৰ ধৰ্মক কেনেদৰে উল্লেখ কৰে আমি সেইখিনি বিচাৰি যাম কৃষ্ণ আহক এৰামে হুৱে জ্ঞান শূন্য কোন পাপ পুণ্য কৰিতে নপাৰে সাৰ সম্যকে বাদুল বিষয় ব্যাকুল নুগুচৈ জাত যাহাৰ মায়াত এতেক অনৰ্থ ভজুক হেন মুৰাৰী এক চিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী যাত বুদ্ধি আছে একোৱে নবাঞ্চে একে কৃষ্ণ মাত্ৰ জানে উপদেশ দাতা যিটো গুৰু হয় তাকে হৰি বুলি মানে সিটো ভকতক মায়া এৰিয়াহে প্ৰমাণ পাৱৈ মনত চাৰে আনকাম নেৰে গুণ নাম উপজৈৰ দি কৃষ্ণৰ এৰা হেন বা বুলিবা বিষয়ী লোকত আছে দম্ভ অহংকাৰ সিহবৰকে হৈবে কৃষ্ণ ভকতি অব্যভিচাৰ নেৰাই বেক ভয় হেনয় সংশয় কৰিবা তুমি নিপতি শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তোমাক সম্প্ৰতি জয় কৃষ্ণ ইমান সুন্দৰভাৱে কবি সিদ্ধই কৈ আছে যে হে মহাৰাজা যিজন ঈশ্বৰ বিমুখ হয় অৰ্থাৎ ঈশ্বৰক চিন্তা নকৰাকৈ যিজনে কৰ্ম কৰে সেইজনকে কোৱা হৈছে ঈশ্বৰ বিমুখ তেওঁ যিকোনো সময়তে বিষ্ণু মায়াই গ্ৰাস কৰিব আৰু এবাৰ যদি বিষ্ণু মায়াক তেওঁ যদি মোহিত হ'ব লগা হয় নিজৰ দেহ মন সমস্তবিলাক পাহৰি যাব
অজ্ঞানত তেওঁ সমস্তবিলাক পাহৰি যাব, নিজৰ আত্মাকেই তেওঁ বিশ্বাস নকৰিব। আমি জানো তেনেকেই নহয় জানো বাৰু? নিজৰ হৃদয়ত যে এটা আত্মা আছে, আত্মাৰূপে যে কোনোবাই আমাক জীয়াই ৰাখিছে, এইষাৰ কথা জানো আমাৰ মনলৈ আহে? জন্ম আৰু মৃত্যু এই দুটাকতো আমি সদায় স্বীকাৰ কৰিব লাগিব, কিন্তু জন্মটো আমাৰ হৈ গ'ল, মৃত্যুটোক আমি কোনোদিন স্বীকাৰ নকৰোঁ। কিয় নকৰোঁ? আমি যে ঈশ্বৰ বিমুখ হওঁ, ঈশ্বৰক যে আমি কোনোদিন চিন্তা নকৰোঁ। সেইকাৰণে কৈছে যে ঈশ্বৰ বিমুখসকল যিমানেই জ্ঞান অৰ্জন নকৰক কিয়, এটা সময়ত তেওঁলোকৰ জ্ঞান শূন্য হৈ যাব আৰু পাপ আৰু পুণ্য তেওঁলোকৰ লগত খেলা কৰিব। গতিকে এইকাৰণে সৌম্যকে বাতুল বিষয়ে আকুলত নুগুচি যাতনা তাৰ, সেইসকল সদায় বিষয়ৰ আকুলতাত নানান ধৰণৰ দুখ কষ্ট বেদনা পোৱা নোপোৱাৰ হাহাকাৰত অশান্তিত তেওঁলোকে জীৱন ঠিক কৰিব লাগিব। গতিকে এইকাৰণে মই উপদেশ দিছোঁ যে চিত্তক স্থিৰ কৰা আৰু কৃষ্ণক ভকতি কৰা। তাৰ বাহিৰে বেলেগত যদি তুমি ভকতি কৰিব লাগে তেতিয়াহ'লে এই ভকতি বেভিচাৰী ভক্তি হয় বুলি কৈছে। যিটো বেভিচাৰ ভকতি, এই ভকতিত কোনো সংস্কাৰ নাথাকে, সংস্কৃতি নাথাকে, কোনো আদৰ্শ নাথাকে। গতিকে কৃষ্ণক যদি ভজনা কৰা নাযায় সেই ভকতি হৈ পৰিব বেভিচাৰী। কিন্তু আমি অবেভিচাৰী ভক্তি যদি কৰিব লাগে তেতিয়াহ'লে উপদেশদাতা গুৰুৰ আমি শ্ৰদ্ধা কৰিব লাগিব, ভক্তি কৰিব লাগিব, সন্মান কৰিব লাগিব। সেই অনুসাৰে আমি ভকতৰ লগত আমি সম্বন্ধ কৰিব লাগিব। কাৰণ কৈছে সিটো ভকতক মায়া এৰি আখে প্ৰমাণ পাৱৈ মনত, চাৰে আন কাম নেৰে গুণ নাম উপজয় ৰতি কৃষ্ণ। ভকতৰ ৰূপ লৈ ভগৱন্ত আহে আৰু সেইজন ভকতৰ কোনো কাৰণতে কৃষ্ণৰ গুণ নাম কীৰ্তন তেওঁৰ দেহৰ পৰা আঁতৰি নাযায়। এতিয়া ক'বলৈ গ'লে কৃষ্ণৰ গুণ নাম কীৰ্তন কোনে কৰে? প্ৰকৃততে ক'বলৈ গ'লে কৃষ্ণৰ গুণ নাম কীৰ্তন কৃষ্ণই কৰে। কেনেকৈ কৰে? তেওঁ ৰূপ লৈ কৰে। এতিয়া নাৰায়ণ 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 বুলি সকলো সময়তে সকলো জাগাতে ভ্ৰমণ কৰি থকা নাৰদজন কোন? 24টা অৱতাৰ ভিতৰত নাৰদো এটা অৱতাৰ। গতিকে ভগৱন্তে নিজে নিজৰ আচল ৰূপটোৰে কেতিয়াও নিজৰ সত্তাটোক প্ৰকাশ নকৰে কাৰণে তেওঁৱে এটা ৰূপ লৈ আহি নাৰদৰ ৰূপেৰে ভগৱন্ত বেলেগ এজন বুলি দেখুৱাই ভগৱন্তৰ নাম লৈ জগতত তেওঁ ঘূৰি ফুৰে। আৰু কৰ্মখিনি কোনে কৰি আছে? ক'বলৈ গ'লে ভগৱন্তে ভগৱন্তৰ কৰ্মখিনি নিজে কৰি থকা নাইনে বাৰু? ব্যাস হেন মহামুনিক এতিয়া সকলোৱে কিবা নহয় কিবা প্ৰকাৰে সমালোচনা কৰে। কাৰণ ভাগৱতৰ প্ৰথম স্কন্ধতে সুন্দৰভাৱে বিষয়টো উল্লেখ কৰিছে। যেতিয়া নাৰদে আহি তেওঁক গালি দিলে যে কিয় তুমি এনেকৈ অশান্তিত আছা, 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি সৌৰ্য বীৰ্য যশ কীৰ্তি তুমি জগতত প্ৰতিষ্ঠা কৰিছা, তোমাৰ দৰে মহাপণ্ডিত জগতত নাই, সকলোৱে তোমাৰ প্ৰশংসা কৰে, তথাপিও তোমাৰ অন্তৰ কিয় দূৰ? তাৰপিছত তেওঁ ক'লে যে মোৰ কি দুখ মই নিজেই ক'ব নোৱাৰোঁ, কিয় ইমান অশান্তিত আছোঁ মই ক'ব নোৱাৰোঁ, তুমিতো সৰ্বজান, মোৰ অন্তৰতনো কি হৈছে তুমিয়ে কোৱা। তাৰপিছত নাৰদে কি ক'লে যে তুমি জগতৰ অকল্যাণ কৰিলা, তুমি জগতক ধ্বংস কৰিবা এতিয়া, এইকাৰণে তোমাৰ মন বুদ্ধিত শান্তি নাই। আচল কাৰণটো সেইটো। তত্ত্বটো বুজাই দিলে নাৰদে। কিন্তু আমি ক'ব বিচাৰিছোঁ এই কৰ্মখিনি ব্যাসে ভুল কৰিলে। কিয় কৰিলে? কোনে কৰালে? এতিয়া 24টা অৱতাৰৰ ভিতৰত ব্যাসো এটা অৱতাৰ। এই কথাটোতো আমি জানিব লাগিব। ব্যাসো যদি ভগৱন্তৰে এটা অৱতাৰ হয়, ভুলটো ভগৱন্তে কৰা নাই নে বাৰু? কিয় কৰালে? মায়াত মোহিত কৰিবৰ কাৰণে জীৱসকলক চলনা কৰিবৰ কাৰণে তেওঁৱে প্ৰথমতে বিভ্ৰম কৰিছে। ভাগৱতৰ এই খণ্ডতে সুন্দৰভাৱে কৈছে। প্ৰথমতে ঋষি সমস্তৰ জৰিয়তে ভাগৱত ধৰ্মক এটা মতিচন্ন এটা ৰূপ প্ৰকাশ কৰিছে।
আৰু তেওঁ নিজৰ চিৰটো লৈ তেওঁ আচল তত্ত্বটো ব্যক্ত কৰিছে। এয়াই জানো নহয়? গতিকে ভগৱন্তৰ মানত সমস্ত গুণ তত্ত্ব এক। যিটো অসৎ বুলি ভাবোঁ ভগৱন্তৰ মানত সেইটো সৎ হ'ব পাৰে। তমগুণক আমি সকলোৱে নিন্দা কৰোঁ। তমগুণীসকল মহা অহংকাৰী। কিন্তু সেই অহংকাৰটোক লৈ প্ৰভু ভগৱন্তে শক্তি ৰূপত জগতক পালন কৰি আছে, স্বজন কৰি আছে, চিন্তা কৰি আছে আৰু সংহৰো কৰি আছে তমগুণৰ জৰিয়তে। চিন্তা কৰি চাওকচোন, যদি আমি তমগুণী মহাশক্তি আশ্ৰয় নকৰোঁ, জীৱৰ চলনেই নহয়, জীৱৰ জন্মই নহয়। তমগুণীৰ মহা যিটো গুণ, সেই গুণটো যদি ঈশ্বৰৰ লগত সম্বন্ধ হয়, তেতিয়াহ'লে সেই তমগুণীজনেই ভগৱন্তৰ আটাইতকৈ বেছি প্ৰিয় হ'ব পাৰে। কিয় তমগুণৰ অধিকাৰীজন শিৱ নহয় জানো বাৰু? শিৱ প্ৰভু ভগৱন্তৰ একান্ত ভকত নহয় জানো? শ্ৰেষ্ঠ ভকতৰ ভিতৰত সেই শিৱকেতো কোৱা যায় নহয় জানো বাৰু? গতিকে সেই তমগুণক লৈ প্ৰভু ভগৱন্তৰ ওচৰত শিৱই সদায় তপ কৰি আছে, জপ কৰি আছে। গতিকে সমস্তখিনি ভগৱন্তক অৰ্পণ কৰি কৰ্ম কৰিবলৈ যাওঁতে ভগৱন্তই কেতিয়াও দুখাদোষ নধৰে। সেইকাৰণে বিষয়ৰ কৰ্মবিলাকো নীতিৰ মাজেৰে কৰিবলৈ যাওঁতেও যদি ঈশ্বৰৰ হোমাগ্নি হয়, আজি কবি সিদ্ধই কৈ আছে, সেইটো এক মহাভাগৱতৰ ধৰ্ম বুলি তুমি জানিবা। কৃষ্ণ কৃষ্ণ। ৰামে ধনে বিষয় হবে মায়াময়, মনে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰা ধন হবে ভুৱন, ক্ষণে কতে হুৱে নাভ, হেন জানি যিটো মনব নিয়মী, কৃষ্ণত ভগতি কৰো, এই মহাভয় এৰাই মৃত্যু ভয়, সুখে সংসাৰ কতৰো, পাছে নিপবৰ পৰম দুষ্কৰ, শুনিলা কৰ্ম ভগতি, যোগীৰ বিষম মন নিয়ম, কৰিবে কাৰ ভগতি, মাথা চপৰাই গুণে নিবিৰাই, নপাইলো সংসাৰ বাৰ, আদি কবি সিদ্ধ কৰন্ত নিষেধ, চিন্তা কৰা পৰিহাৰ। এতিয়া সুন্দৰ উপদেশ দিছে যে যতেক বিষয় সবে মায়াময়, মনেহে কৰে প্ৰকাশ। আমি এই সংসাৰত যি কৰ্ম নকৰোঁ কিয়, বিষয়ক লৈ আমি কৰ্ম কৰোঁ। এই কৰ্ম সঁচাকৈ সকলোবিলাক মায়াময়। আৰু এই মায়া আমি প্ৰথমতে কাক আশ্ৰয় কৰি কৰোঁ? পিতৃ মাতৃ ভাৰ্যা পুত্ৰ সন্তান, এই সমস্তবিলাককে লৈ আমি মায়াৰ তৰিখন আমি চলাই আছোঁ, হয়নে নাই কওকচোন বাৰু? কিন্তু আজি ভাগৱতৰ জৰিয়তে কোৱা হৈছে, যাক আমি আপোন বুলি ভাবিছোঁ, যাৰ কাৰণে আমি জীয়াই আছোঁ বুলি ভাবিছোঁ, আচলতে সেই সমস্তবিলাকো এই আছে এই নাই।
অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ এই সংসাৰ বুলি কওঁতে আমাক বেলেগৰ সংসাৰ কথা কোৱা নাই আমাৰ জীৱনটোৰ কথা কোৱা হৈছে সৃষ্টিখন যেতিয়াৰ পৰা চলি আছে এইখন সংসাৰ বেলেগ সংসাৰ এইখন ভৱ সংসাৰ আৰু আমি যিটো জীৱনত জন্ম লৈছোঁ আৰু মৃত্যু হ'ম মাজৰ সময়খিনিত এইখন হৈছে আমাৰ জীৱন সংসাৰ গতিকে এই জীৱন সংসাৰত সমস্তবিলাক মায়াময় যাক আপোন বুলি ভাবিছোঁ সিও আমাক আঘাত দিয়ে যাক আপোন বুলি ভাবিছোঁ তাকো আমি প্ৰবঞ্চনা কৰোঁ যাক নিজৰ বুলি ভাবিছোঁ যিজন নহ'লে আমি থাকিব নোৱাৰোঁ বুলি ভাবিছোঁ মানে জীয়াই থাকিবলৈ নিবিচাৰোঁ যিজন নহ'লে আমি নিজকে শূন্য বুলি ভাবিছোঁ সেইজনকো এৰি থৈ আমি ক'ৰবালৈ গুচি যাওঁ আৰু সেইজনেও আমাকো এৰি থৈ গুচি যায় চকুৰ আগতে পুত্ৰ পৰিবাৰ ভাতৃ সমস্তবিলাক জন্ম হৈছে মৰি গৈছে আমিতো বান্ধি ৰাখিব পৰা নাই মৰমৰ পুত্ৰজনকো যেতিয়া বুকুৰ পৰা যেতিয়া আমি মানে হেৰুৱাব লগা হওঁ আমিতো বাধা দি কোনো কাৰণতে আমি কালৰ পৰা মায়াৰ পৰা জমৰ পৰাতো আমি উদ্ধাৰ কৰিব নোৱাৰোঁ আৰু মই যেতিয়া যাব লাগিব বিষয় সংসাৰখন মই এৰি থৈ যাবলৈ ইচ্ছা নকৰোঁ পুত্ৰ আছে পৰিবাৰ আছে তেওঁলোকৰ সংগ লৈ মই কিমান সুখী হৈ আছোঁ এতিয়া মই যাব লাগিব মইতো নাজানো বুলি থাকিব নোৱাৰোঁ গতিকে সেইকাৰণে কৈছে এই সমস্তবিলাক বিষয় এই সমস্তবিলাক অশাশ্বত গতিকে হেন জানে সিটো মনক নিয়মে কৃষ্ণত ভকতি কৰৈ সেহি মহাশয় এৰাই মৃত্যু হয় সুখে সংসাৰত তৰৈ এতিয়া মৃত্যুক আমি সদায় ভয় কৰোঁ কিন্তু শাস্ত্ৰই কৈছে মৃত্যুক জয় কৰিব লাগিব ভয় কৰাটো আচল কথা নহয় যে তুমি জয় কৰাটোৱে আচল কথা কাৰণ মৃত্যু আহিবই খাটাং চিৰন্তন সত্য জন্ম যেতিয়া হ'ল মৃত্যু এদিন আহিবই আমি মৃত্যুৰ পৰা কেতিয়াও দৌৰি আমি পলাব নোৱাৰোঁ গতিকে মৃত্যুৰ লগত আমি সাহসেৰে আমি সন্মুখীন হ'বলৈ যত্ন কৰিব লাগিব তেতিয়া সেই মৃত্যুত কেতিয়াও ভয় নাথাকে এতিয়া পৰীক্ষিতে এই নিৰ্ভয় মৃত্যুৰ কাৰণে তেওঁ এতিয়া কামনা কৰি আছে যে মই মৃত্যুৰ সময়ত কেনেকৈ তক্ষকৰ দৰ্শন নাপাম এক নম্বৰ কথা তক্ষকৰ বিষৰ যন্ত্ৰণা মই সহ্য নকৰাকৈ কেনেকৈ যাব পাৰিম আহোঁতে এই সংসাৰলৈকে মই দুখ কষ্ট বেদনা লৈ আহিলোঁ এই কথাটো সকলোৱে জানে কিন্তু যাওঁতে মই হাঁহি হাঁহি কেনেকৈ যাব লাগিব আহোঁতে মই মোৰ লগত কোন আছিল মই নাজানিলোঁ কিন্তু মোৰ পিছে পিছে মোৰ লগে লগে যে ভগৱন্ত আহি আছে এই কথাটো মই পিছত গম পাইছোঁ বা মই এতিয়াও গম পোৱাই নাই কিন্তু যাওঁতে মই ভগৱন্তক লগত লৈ যাব লাগিব যদি মোক এৰি থৈ ভগৱন্ত আগতীয়াকৈ যদি গুচি যায় তেতিয়াহ'লে মোৰ অৱস্থা কি হ'ব গতিকে সেইকাৰণে ভগৱন্তক লগত লৈ যাব পাৰিলে মৃত্যু ভয় নাইকিয়া হৈ যায় হয়নে নহয় গতিকে তই যে 7 দিন যেতিয়া ভাগৱতৰ মহাতত্ব কৈ শেষ কৰিলে পৰীক্ষিতক শুকমণিয়ে তাৰপিছত শুকমণিয়ে পুনৰবাৰ সুধিছে যে ভাগৱত মই তোমাক সকলোখিনি ক'লোঁ এতিয়া আৰু তোমাৰ কিবা জানিব লগা বুজিব লগা আছে নেকি যদি আছে তেতিয়াহ'লে মই লাগে পুনৰবাৰ আকৌ কওঁ তেতিয়া পৰীক্ষিতে ক'লে যে মোৰ আৰু জানিবলৈ বুজিবলৈ একো বাকী নাই যিখিনি আপুনি ক'লে যিখিনি মই শুনিলোঁ হৈ গ'ল এতিয়া আৰু মই বিশেষ জনাৰ কোনো প্ৰয়োজন নাই এতিয়া মই আনন্দ মনেৰে এই ধৰাধাম এৰি থৈ যাওঁ গতিকে আপুনি যিমান সোনকালে পাৰে কৃপা কৰি মোৰ পৰা আপুনি বিদায় লৈ যাওক আপুনি গ'লেহে মই এই সংসাৰ ত্যাগ কৰি যাব পাৰিম কাৰণ আপোনাৰ দৰে সিদ্ধ এজন সন্মুখত থকালৈকে কাল আৰু মায়াই কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে গতিকে আপুনি যেতিয়া আঁতৰি যাব তেতিয়া কাল আহিব কালৰ নামত অভিশপ্ত যিটো ৰূপ তক্ষক আহিব কিন্তু তক্ষক অহাৰ আগমুহূৰ্তত মই যেতিয়া ভাগৱত পালোঁ ভগৱন্তক পালোঁ গতিকে ভাগৱত আৰু ভগৱন্তক লৈ মই কেনেকৈ কি কৰিম আপুনি যোৱাৰ পিছত সেইখিনি কৰিম গতিকে এতিয়া পৰীক্ষিতে মৃত্যুক আহ্বান কৰিছে তক্ষকক আহ্বান কৰিছে তুমি আহা সময় হ'ল 7 দিন উকলিবলৈ আৰু বেছি সময় নাই
গতিকে 7 দিন উকলাৰ সময়তে ঋষিৰ বাক্য সত্য পৰিণত হ'ব লাগিব। গতিকে তুমি আহা, তোমাৰ কৰ্মখিনি তুমি কৰা। মৃত্যুক তেওঁ জয় কৰা নহ'লনে বাৰু? আনন্দ মনেৰে ভগৱন্তক হৃদয়ত লৈ জীৱাত্মা পৰমাত্মা দুয়োজনকে এক কৰি ব্ৰহ্মদ্বাৰী দি তেওঁ গুচি গ'ল। এয়া হৈছে জীৱৰ এটা মুক্তিৰ যিটো পন্থ, জীৱাত্মা মিলন আৰু হয়, জীৱ আত্মা পৰমাত্মা দুয়োজনৰ মহামিলন। কিন্তু আমাৰ কি হয় বিষয়ীসকলৰ, প্ৰভু ভগৱানে অন্তৰ্যামী ৰূপে যিমান সময়লৈকে বাট চাই আছে, তেওঁ মোক দেখে যদি দেখক, মোৰ নাম লৈ যদি লওক, এবাৰ হ'লেও মই তেওঁক সহায় কৰিব লাগে বুলি তেওঁ মোক এটা কাকুতি কৰক, মই আছোঁ। গতিকে এইকাৰণে তেওঁ আছে। কিন্তু যেতিয়া পৰম আয়ু শেষ হৈ গ'ল, তেতিয়ালৈকে ঈশ্বৰক তেওঁ চিনি পোৱা নাই। ঈশ্বৰ পৰমাত্মা ৰূপে আগতীয়াকৈ সেইটো দেহ এৰি থৈ গুচি যায়। আৰু প্ৰভু ভগৱন্ত গুচি যোৱাৰ লগে লগে ইন্দ্ৰিয় শক্তিবিলাকে প্ৰভু ভগৱন্তৰ পিছে পিছে দেহ এৰি থৈ গুচি যায়। সেইকাৰণে অৱশ দেহটো এফালৰ পৰা মৰি আহে, এফালৰ পৰা কোনো কৰ্ম কৰিব নোৱাৰা এটা অৱস্থালৈকে আহে, লৰচৰ কৰিব নোৱাৰা এটা অৱস্থা হয়। সেই সময়তেতো কিন্তু আমাৰ জীৱাত্মাই দেহটো এৰি থৈ যাব ইচ্ছা নকৰে। কিন্তু পৰমাত্মা গুচি যোৱাৰ পিছত আমি কি কৰিম? ধৰ ফৰাই হ'লেও চটপটাই হ'লেও এটা সময়তো আমি গুচি যাবই লাগিব। সমস্তখিনি যেতিয়া টানি আজৰি লৈ গ'ল, ইন্দ্ৰিয়সকল যোৱা মানে আমাক তেওঁ ৰছী লগাই টানি টানি লৈ গৈছে যে এইটো ৰূপতে আমি যদি মৃত্যু হওঁ, সংসাৰ এৰি থৈ যাওঁ, তেতিয়াহ'লে সংসাৰৰ মায়াই আকৌ আমাক সংসাৰলৈ লৈ আহিব। কৰ্মফল অনুসাৰে আজি আমি মনুষ্য হৈছোঁ। যদি আমি শুদ্ধ কৰ্ম কৰিছোঁ, মনুষ্যৰ ভাৱনাটো লৈ যদি আমি অন্তিমত যদি গৈছোঁ, আকৌ মনুষ্য হিচাপে আহিম। আৰু যদি অন্যান্য জীৱ জন্তুৰ যদি আচৰণ যদি আমি কৰোঁ, কাৰোবাৰ যদি ৰূপ দেখা পাওঁ, আমি ঠিক তেনেকৈ সেই জনীলৈকে আমি আহিব লাগিব। এইটোৱে এনেকুৱা এটা ব্যৱস্থা আমাৰ জগতত চলি আছে। সেই ব্যৱস্থাটোকে এতিয়া ভাগৱতৰ জৰিয়তে সুন্দৰ বৰ্ণনা দিছে। গতিকে তাকে কৈছে, পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি, যোগীৰো বিষম মনকো নিয়ম কৰিবে কাৰ শকতি। যে ভকতি নহ'লে কেতিয়াও নিজৰ আত্মবুদ্ধিক ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব নোৱাৰি। নিজৰ মনত যিটো অহংকাৰ আছে, অহংকাৰটো ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব নোৱাৰি। গতিকে ইমান সহজ নহয় ভকতি কৰ্ম সাধন কৰাটো। যোগীসকলৰো মন বিচলিত হয়। চিন্তা কৰি চাওক, যোগীসকল, তপস্বীসকল, সন্ন্যাসীসকলে হঠাৎ কিয় তেওঁলোকে এটা অভিশাপ দিব লগা হয়? ইন্দ্ৰিয় বশতঃ তেওঁলোকে কিয় এটা দুষ্কৰ্ম কৰিব লগা হয়? অভিশাপ দিয়াটো কেতিয়াও ভাল কৰ্ম নহয়। কোনেই অভিশাপ দিয়াইছে, কাৰ বুদ্ধি দিয়াইছে, এইটো বেলেগ কথা। কিন্তু নামটো কাৰ হ'ল? সদায় বিশ্বমিত্ৰৰ নাম, সদায় দুৰ্বিষাৰ নাম ওলাও অভিশাপ দিয়াৰ নামত, হয়নে নহয় বাৰু? বোলে অমুকজন ঋষিয়ে এইটো অভিশাপ দিলে। কিন্তু ঋষিজনে অভিশাপ দিবৰ কাৰণে যাওঁতে তেওঁ নিজেও হয়তো সেই সময়ত ভাবিয়ে পোৱা নাই যে হঠাৎ মোৰ মুখৰ পৰা কি ওলাই গ'ল। পিছতহে চিন্তা কৰিছে যে যিটো হ'ল ভাল কথা নহ'ল। কিন্তু কোনে বেয়াটো কৰিলে? সমস্তবিলাক বিষয়ৰ ব্যৱস্থাখিনিয়ে জানো কৰা নাই? গতিকে সেইকাৰণে ভকতি কৰাটো ইমান সহজ নহয়, যোগীৰো বোলে মতিভ্ৰম হয়। এই বুলি যেতিয়া কৈছে, তাৰ পিছতে নিমি ৰজাৰ মনটো বিষণ্ণ হৈ পৰিছে। প্ৰভু কৃষ্ণ, জয় কৃষ্ণ। কৈছোঁ এতিয়া মনক নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন। হয়, মনক নিয়ন্ত্ৰণ কৰা কথাটো প্ৰভু ভগৱন্তই তাৰ দিছে দিছে। মনক কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিম? যিহেতু মই দুৰ্জয় মন বুলি কৈছোঁ, গীতাত সুন্দৰভাৱে তাৰ দৰ্শনটো দিছে। মন মনা চঞ্চল মনক স্থিৰ কৰাটো সহজ নহয়। গতিকে এটাই পন্থ দিছে যে গুৰুৰ জ্ঞানটো তুমি দৃঢ় কৰি লোৱা। 1 নম্বৰ কথা, গুৰুৰ জ্ঞানটো তুমি শুদ্ধ বুলি লোৱা, আৰু সেই জ্ঞানটো লৈ তুমি গুৰু কৰ্ম অভ্যাস কৰা। আমাক সেইকাৰণে সদায় নিতে গৃহত ঈশ্বৰৰ গুৰু কৰ্মখিনি কৰিবৰ কাৰণে আমাক এটা বিধান দিছে। প্ৰথমতে যিখিনি ঠাইত ঈশ্বৰক আমি পূজা কৰিম, সেৱা কৰিম, সকলোতেতো ঈশ্বৰ আছে, কিন্তু আমাৰ আত্মজ্ঞানে কৈছে যে ঈশ্বৰ ক'তো নাই।
নাই কিন্তু আমি এজেগাত ঈশ্বৰক আনি ল'ব লাগিব মনত আমি সেইটোকে ভাবিছোঁ গতিকে এই ঠাই টুকুৰা যি টুকুৰা ঠাইত ঈশ্বৰ আহিব ঈশ্বৰৰ নাম ল'ম সেইখিনি ঠাই আমি সদায় ঈশ্বৰৰ নামটো মনত লৈ আমি কি কৰিব লাগিব লেপা পোছা কৰিব লাগিব ধূপ বন্তি জ্বলাব লাগিব এইখিনি কৰ্ম কৰোঁতে ঈশ্বৰৰ নামটো অকণমান হ'লেওতো আমাৰ মনলৈ আহে কিন্তু ইন্দ্ৰিয় বাসনাবিলাকে য'তে দৌৰি নুফুৰক প্ৰথমতে কৈছে য'তেই নাযাওক ক'ব লগা নাই কিন্তু তুমি অভ্যাসটো কৰাচোন আজি অলপ কালি অলপ এনেকৈ অভ্যাস কৰোঁতে এদিন মনটো য'তেই দৌৰি নুফুৰক তাৰ পৰা আকৌ ঘূৰি আহে হয়নে গতিকে এনেকৈ মনটোক যদি আপুনি লেকাম দিব পাৰে তেতিয়াহ'লে এদিন হ'লেও সি স্থিৰ হ'ব এদিন আত্মাই ক'ব ইন্দ্ৰিয়সকলে ক'ব যে আজি গুৰু কৰ্ম নকৰিলেও মনটো বেয়া লাগি আছে হয় সময়টো পাৰ হৈ গ'ল মনটো বেয়া লাগি আছে গুৰু কৰ্মটো যেতিয়া কৰিব ধূপ বাতি জ্বলাই যদি কৃষ্ণ নাম এটা আপুনি যদি স্মৰণ কৰিব মনটো লগে লগে ফৰকাল হৈ গ'ল গতিকে আপোনাৰ মন স্থিৰ হ'ল নে নাই বাৰু গতিকে এইটো এটা সৰল উপায় প্ৰভু ভগৱন্তে গীতাৰ জৰিয়তে অৰ্জুনক চলেৰে আমাক কৈ আছে কৃষ্ণ আমি এতিয়া বুজাত আৰু হয় আমি এতিয়া বাহ্যিক জগতত দেখাবিলাক এতিয়া আমাৰ গোটেইখিনি মনটোতো নিমি নৱকীৰ্তৰ যিটো অধ্যয়ন চলি আছে হয় এই অধ্যয়নৰ প্ৰতি আমাৰ যেতিয়া একান্ত হৈ আছে আমাৰ মনটো তাতে লাগি থকা নাই তাতে লাগি আছে এতিয়া আমাৰ মনটো বাহ্যিকত নাই আৰু বাহ্যিকত নাই এই কথাটো কৈ আছে গতিকে মনটো আমি বান্ধিব পৰা ঠাইখিনি হ'ল শাস্ত্ৰ গুৰু য'ত ঈশ্বৰ গুণানুকীৰ্তন হৈ থাকে য'ত সৎসংগৰ বিহাৰ চলি থাকে হয় হয় তাত কাল আৰু মায়া প্ৰৱেশ নকৰে নহয় গতিকে কাল আৰু মায়া প্ৰৱেশ নকৰাৰ সময়ত আপোনাৰ ঈশ্বৰৰ যদি শ্ৰৱণ হয় কীৰ্তন হয় আপোনাৰ হৃদয়ংগম যদি হয় তেতিয়াহ'লে মন বুদ্ধি চিত এক হৈ গ'ল এক হৈ আছে কৃষ্ণ 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 নিশ্চয় ও বৰিয়াৰি দয়া যেবে বাক্য শুনা মোৰ সুদৃঢ় বিশ্বাসে আদিয় প্ৰয়াসে তৰিবা সংসাৰ ঘোৰ ভগতি সুলভ ও দেৱৰু দুৰ্লভ যোগীও নজানে যাব পৰম সুগম পন্থ যিটো আদি বেগত কৰিব তাক হৰি ৰাম 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 জয় কৃষ্ণ হে গুৰু সমস্ত এতিয়া কবি সিদ্ধই যেতিয়া শেষ সংবিধানটো দিলে যে মনক স্থিৰ কৰিব পৰা বা ভকতি সাধন কৰিব পৰাটো যোগীসকলৰ কাৰণে বোলে সহজ সাধ্য নহয় এই বুলি যেতিয়া নিৰ্ণয় দিলে লগে লগে নিমি ৰজাৰ মন বিমৰিক হৈ গ'ল তেওঁ পৰম দুখিত হৈ গ'ল মনতে তেওঁ তলমূৰ কৰি তেওঁ চিন্তা কৰিলে দুখ মনেৰে যে তেতিয়াহ'লে মইতো এই জনমতটো মই কেতিয়াও তৰিব নোৱাৰোঁ কাৰণ যোগীসকলে যদি তৰিব নোৱাৰে মোৰ দৰে এজন বিষয়ে কেনেকৈ মই তৰিম এই বুলি তেওঁ বিষণ্ণ মনেৰে যেতিয়া তলমূৰ কৰিলে তাৰপিছত কবি সিদ্ধ হৈ তেওঁ মুখলৈ চাই হাঁহি মুখে ক'লে যে হে মহাৰজা তুমি চিন্তা নকৰিবা ভকতিত কৰিবৰ কাৰণে জয় কৰিবৰ কাৰণে এটা সহজ উপায় আছে নহয় গতিকে এই সহজ উপায়টো তুমি শুনা
কৃষ্ণক নিশ্চয় কৰিয়া হৃদয় যেবে বাক্য শুনা মোৰ সুদৃঢ় বিশ্বাসে ৰাতি অপয়াসে তৰিবা সংসাৰ ঘূৰ তুমি মোৰ কথাটো সুদৃঢ় বিশ্বাসে তুমি ধাৰণ কৰা আৰু কৃষ্ণক তুমি মতি দিয়া কায় মন বাক্যে তুমি কৃষ্ণক তুমি ধ্যান কৰা তেতিয়া অতি দুৰ্লভ দেৱৰো দুৰ্লভ যিটো মুক্তি সেই মুক্তিটো তুমি পাই যাবা যোগীসকলে যিটো নাপায় সেইটো তুমি গৃহতে থাকি সেইটো পাব পাৰা এনেদৰে ভকতি